Hello friends, welcome to my YouTube channel. আজি এটা নতুন ক্লাস লৈ মই আপোনালোকৰ মাজত আহিছো। এই ক্লাসটোত আমি শিকিম টেক্সট টুল বা টাইপ টুলৰ অল ডিটেইলছ খিনি যোনখিনি বেসিক আৰু বিগিনাৰ সেইখিনি বস্তু গোটেইখিনি শিকিম আৰু তাক কি ফ্ৰেমেদি এনিমেশন কেনেকৈ কৰা হয় এটা তাৰ টেকনিকো শিকাই দিম। এতিয়া দেৰি নকৰি আমি সেই টুলটোৰ বিষয়ে শিকোৱা হওক। এতিয়া চাব মোৰ এটা ইয়াতে ভিডিঅ' প্লে হৈছে। ধৰি লওক এই ভিডিঅ'টোৰ ওপৰত আমি যদি এটা কিবা লিখিব খুজো তেতিয়া আমি কেনেকৈ লিখিম। ইয়াতে টুল বাৰত চাব আপোনালোকে টাইপ টুল বুলি আছে। যদি আমি ইয়াতে প্ৰেছ কৰি ধৰো ইয়াতে চাব দুটা টুল আছে, টাইপ টুল, ভাৰ্টিকেল টাইপ টুল। ভাৰ্টিকেলটো থিয়কে কৰা হয়, এইটোৰ আমাৰ প্ৰয়োজন নাই। যিহেতু আমি নৰ্মেলটো লাগে টাইপ টুল সেইটো শিকিম। ভাৰ্টিকেলটো বাৰু লাষ্টত এদিন এটা গোটেই নালাগা বস্তুখিনি য'তলিয়া লাষ্ট এক্সট্ৰা এটা ভিডিঅ' হ'ব সেইটোত মই শিকাই দিম। এতিয়া চাব পাৰে আমাৰ টাইপ টুলটো চিলেক্ট কৰিলোঁ, কৰি পেলাই এইখিনিত এবাৰ ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত এটা ৰেড বক্স এনেকুৱাকৈ আহি যাব। ইয়াতে মই লিখিম ধৰি লওক নেচাৰ, NATURE নেচাৰ। এটা লিখা গ'লে মই এবাৰ বাহিৰত ক্লিক কৰি দিম। দিয়াৰ পিছত আপোনালোকৰ টেক্সটটো এতিয়া তাত ফিড হৈ যাব। যোৱাৰ পিছত এইটোত আৰু এবাৰ টেক্সট টুলটোত চিলেক্ট কৰিম, কৰি পিনে আপোনালোকে চাব পাৰি ইফেক্টছ কণ্ট্ৰলৰ উইণ্ডোজত গৈ ইফেক্টছ কণ্ট্ৰলটো অন কৰি ল'ব। ইয়াতে টেক্সট আৰু নেচাৰ বুলি লিখা আছে, যিহেতু ইয়াতে নেচাৰ বুলি লিখিছোঁ ইফেক্টছ কণ্ট্ৰলত টেক্সটৰ কাষত নেচাৰ বুলি আছে, বুজিছে? মানে ইয়াতে যি লিখে সেইটো বস্তু টেক্সট টুলটোৰ কাষত আহি যাব। তাৰপিছত মই এইটো তলৰ পিনে হোৱা কৰি ইয়াতে ক্লিক কৰি দিম, অল ডিটেইলছখিনি আহিব। ঠিক তেনেদৰে আগৰ নিচিনা অপেচিটি যেনেকৈ মাস্কিং থাকে তাতে এলিপছ আছে, ৰেক্টেংগল আছে আৰু পেন টুল গোটেইকেইটা আছে। যদি মাস্কিং কৰিব খোজে মাস্কিং কৰিব পাৰে এইটো দি, সেইটো বেলেগ। এনিমেশ্যনত আমাক টেক্সটটো মাস্কিং কৰিব লগা হয় বা বেলেগ ভেৰাইটিছ ইফেক্ট দিয়াৰ কাৰণে আমাৰ মাস্কিঙৰ প্ৰয়োজন হয়, কিন্তু এইটোত আমাৰ নালাগে যিহেতু বেছিক বা বিগিনাৰৰ ক্লাছ এইটো নেচাৰৰ। কি কৰিম, ইয়াতে মই ডাবল ক্লিক কৰিম আৰু ইয়াতে চাব পাৰে নেক্সট অপশ্যন আছে ফন্টছ। আমি ষ্টাইলবিলাক চেঞ্জ কৰিব পাৰোঁ। ইয়াতে মই এটা বেলেগ ফন্টছ দি দিম। আপোনালোকে ইনষ্টল কৰি ভেৰাইটিছ ফন্টবিলাক আপোনালোকে ইয়াতে পাই পেলাই ইয়াতে চেঞ্জ কৰিব পাৰিব। যদি এইটোত চিলেক্ট নকৰাকৈ আমি যদি ইয়াতে ফন্টছটো বদলাব খোজোঁ তেতিয়াহ'লে নোৱাৰিম, বুজি পাইছে সেইটো কথা? এইটো মই ডাবল ক্লিক কৰিব লাগিব, তাৰপিছত আমি ইয়াতে ফন্টছবিলাক চেঞ্জ কৰিব লাগিব যেতিয়া ইয়াতে ৰেড হৈ থাকে। এতিয়া আমি নেক্সট কাম হৈছে ইয়াৰে যে ইয়াৰ আমি সাইজ বা ইয়াতে আপোনালোকে ফন্টছ ফেমিলি ইয়াতে ৰেগুলাৰ বোল্ড গোটেইখিনি চেঞ্জ কৰিব পাৰিব। সেইটো মই দেখাই দিছোঁ ইয়াতে। ইয়াতে চাব আপোনালোকে ইয়াতে ফন্টছৰ যোনবিলাক ফন্টছ ফেমিলি ফন্টছবিলাক আহিব আৰু ইয়াতে আমি চিলেক্ট কৰিব পাৰিম, দেখা পাইছে? এতিয়া যদি আমি ইয়াতে ক্লিক কৰি ধৰোঁ ইয়াতে চাব পাৰে আপোনালোকে চাইজটো আপোনালোকে এডজাষ্ট কৰিব পাৰিব। ইয়াতে 100 আছে, মই 120 কৰি দিছোঁ এনিমেশ্যনৰ কাৰণে। কৰি পিনে এইটোৰ আমি যোনটো এলাইন আছে, এলাইন চেণ্টাৰ এলাইন কৰিলে ইয়াতে টিপি দিম, ছাইড এলাইন কৰিলে ৰাইট ছাইডে ৰাইটত টিপিম, লেফ্ট ছাইডে কৰিলে লেফ্টত টিপিম। মই বৰ্তমান মিডিলত থাকিব দিম। তাৰপিছত আপোনালোকে এইখিনি বাকী প্ৰয়োজন ইয়াতে আছে। আমি স্পেচটো কি নাম দিব খোজোঁ ফন্টছ কেইটাৰ মাজত, স্পেচটো চেঞ্জ কৰিব খুজিলে ইয়াতে পাৰিব। তাৰপিছত আমি ইয়াতে প্ৰেছ কৰি বোল্ড কৰিব পাৰোঁ। ইয়াতে আমি কেপিটেল কেপছ লক অন কৰিব পাৰোঁ। বাকীখিনিৰ মাজত আপোনালোকৰ বেছি কেপছ নাই। যদি পেৰাগ্ৰাফ দিব খোজে এইটো দিব পাৰিব বাৰু, পেৰাগ্ৰাফৰ কাষত পেৰাগ্ৰাফ হ'ব। এতিয়া ধৰি লওক আমি ইয়াৰে কালাৰটো চেঞ্জ কৰিব খোজোঁ, কি কৰিম? ইয়াতে সদায় কালাৰটো চিলেক্ট হৈ থাকিব দিব, চাব। তাৰপিছত আমি ফিল কালাৰটো ইয়াতে চেঞ্জ কৰিব খোজোঁ, কি কৰিম? নেচাৰ ৱাৰ্ডটো আমি ডাবল ক্লিক কৰি চিলেক্ট কৰিম, কৰি পিনে ইয়াতে আমি কালাৰ এটা দিম। আপোনালোকে চাব বা কালাৰ পিকাৰ টুলটো এনেকৈ নি আমি এইখিনি নেচাৰৰ জেগাত প্ৰেছ কৰি দিম। দি পিনে চাব আমাক ধৰি লওক গ্ৰীণ টাইপ লাগে, আমি গ্ৰীণ টাইপ কৰি দিলোঁ, হ'ল। তাৰপিছত এতিয়া যদি আমি ষ্ট্ৰক দিব খোজোঁ ইয়াতে, কাৰণ টেক্সটটো ভিজিবল হোৱা নাই, এইটোত ষ্ট্ৰকটো দিব খুজিলে ইয়াতে প্ৰেছ কৰি দিব, ষ্ট্ৰকটো আহিব। তাৰপিছত এই প্লাছ চিনটোত আপোনালোকে মাইনাছ টিপিব,
তাৰপিছত আমি ষ্ট্ৰকটো সাইজটো বঢ়াব খুজো তেতিয়াহ'লে আমি কি কৰিম প্ৰায় ইয়াতে 15 ষ্ট্ৰক আমি কৰি দিম দিয়াৰ পিছত আমি ইয়াতে শ্যাডো দিব খুজো যদি শ্যাডো দিব খুজো ইয়াতে দিম অন কৰিম এইটো ব্ল্যাকটো ইয়াতে ব্ল্যাক কৰি দিম ষ্ট্ৰকৰ আৰু বহুতখিনি থাকে অপেসিটি আমি কি কৰিম ইয়াতে আপোনালোকে ডিসটেন্সটো অকমান বঢ়াই দিম শ্যাডোটো অকমান আৰু এইটো ডিসটেন্সটো কমাই দিম দি অপেসিটি আমি 100 কৰি দিম তাৰপিছত পিছত চাব আপোনালোকৰ ষ্ট্ৰকটো ইয়াতে ভিজিবল হৈ যাব বাকি মাস্ক উইথ টেক্সট এইবিলাকৰ কাৰণ এইটোত প্ৰয়োজন নাই এতিয়া এইখিনি বস্তু কৰিব পাৰে এতিয়া যদি মই এই টেক্সটটো আপোনালোক চাব এই মিডিলত নিলো যদি আপোনালোকে টেক্সট টুলটো মিডিলত নিব নাজানে তেতিয়া কি কৰিব ইয়াতে এটা টাইপ টুল আছে এটো দিব দি বিনা আপোনালোকে এইটো মিডিলত কৰি ল'ব 1 মিনিট টেক্সট টুল সিলেক্ট কৰিব মিডিলত আমি এটো দি দিলো তাৰপিছত এতিয়া চাব আমি এই টেক্সটটো সাইডৰ পৰা আনি মাজৰলৈকে এনিমেশন এটা দিম কে টেক্সট টুলটো সিলেক্ট কৰিম সাইডৰ পিনে আহিম আহি পিনে ইফেক্ট কন্ট্ৰোলত যাই ইয়াতে পজিশনত এটা কি ফ্ৰেম দিম দি পিনে আমি পজিশনৰ ফাৰ্স্ট ফ্ৰেমত যাই এটো ফ্ৰেমৰ বাহিৰত এনেকে লৈ যাম চাব এনেকে আহিছে অকমান স্লো আহা কৰি দিও দি পিনে ইয়াতে আপোনালোকে এনেকুৱা এটা এনিমেশন পাব চাব টেক্সটটো মাজত আহি গৈছে তো আজিলৈ এইখিনি আছিল টেক্সট টুলৰ ব্যৱহাৰ গতিকে নেক্সট ক্লাছত আকৌ এবাৰ লগ পাম আজিলৈ এইখিনি থ্যাংক ইউ